নাহৰ চিঞৰি থাকিলে নহ'ব, অকল নাহক ৰুব লাগিব। ঘৰত নাহৰজোপা যেতিয়া থাকিব তেতিয়া ঘৰত মই থকাৰ নিচিনা লাগিব। য'ত নাহৰ থাকে তত জুবিন গাৰ্গ থাকে। নাহৰ চিঞৰি থাকিলেই নহ'ব, নাহৰ ৰুব লাগিব ঘৰত নাহৰজোপা যেতিয়া থাকিব তেতিয়া মই থকাৰ দৰেই লাগিব। য'ত নাহৰ থাকে তত জুবিন গাৰ্গ থাকিব। এদিন এনেকৈ কৈ গৈছিল জুবিন দাই, আৰু তাকে আখৰে আখৰে পালন কৰিছে আজি শোকবিহ্বল প্ৰতিজন জুবিন অনুৰাগীয়ে। নাহৰ পাতত মেঘৰ ছায়াই নাচক আজি। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱাৰ পিছত প্ৰিয় শিল্পীগৰাকীৰ প্ৰথমটো উপজা দিন কেক কাটি পালন কৰিছে অনুৰাগীয়ে। বোকাখাটত বিদ্যালয়ে নাহৰ পুলি ৰুই জন্মদিন উপলক্ষে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা যাচিলে এইসকল অনুৰাগীয়ে। বোকাখাটৰ কেইবাখনো বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুৰ উপস্থিতিত অনুসূচিত জাতি সমন্বয়ৰক্ষী উন্নয়ন সমিতি আৰু উজনি অসম মুছলিম কল্যাণ পৰিষদৰ বিষয়ববীয়াই নাহৰ পুলি ৰোপণ কৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন পালন কৰাৰ লগতে জুবিন দাই দেখুৱাই যোৱা প্ৰকৃতি প্ৰেমৰ বাৰ্তা দাঙি ধৰিলে কণ কণ ছাত্ৰ ছাত্ৰীৰ সন্মুখত। লগতে প্ৰিয় শিল্পীগৰাকীৰ ন্যায়ৰ দাবীও তুলিলে সংগঠন দুটাৰ বিষয়ববীয়াই। সেই মহান শিল্পীগৰাকী আমাৰ মাজত কায়িকভাৱে নাই, কিন্তু তেওঁ সৃষ্টিৰাজিক জীয়াই ৰাখিবৰ কাৰণে আজি আমি কেইবাখনো স্কুলত আমি তেওঁ যি নাহৰ গছ ভাল পাইছিল, নাহৰ পুলি বিতৰণ কৰি আমি নিজে ৰুইছোঁ। আৰু তেখেতে এটা কথা কৈছিল যে য'ত নাহৰ থাকিব মই তাতে থাকিম। গতিকে তেখেতক জীয়াই ৰাখিবৰ বাবে, অমৰ কৰিবৰ কাৰণে, তেখেতৰ সৃষ্টিৰাজি অমৰ কৰিবৰ কাৰণে তেখেতৰ যি অসমীয়া সমাজ জীৱনত যিটো বস্তু তেখেতে দি থৈ গ'ল আৰু তেখেতে যিটো প্ৰকৃতিক ভাল পাইছিল, সেই বস্তুখিনিৰ কাৰণে আমি তেখেতক জীয়াই ৰাখিবৰ কাৰণে স্কুলত আমি নাহৰ পুলি বিতৰণ কৰিছোঁ, নাহৰ পুলি দিছোঁ। আৰু তেখেতক আমি বিচাৰিছোঁ যে তেখেত সেই নাহৰ পুলি য'ত আমি ৰুইছোঁ তেখেত সেই নাহৰ পুলিৰ মাজতে তেখেত সদায় আমাৰ মাজত জীয়াই থাকিব। দ্বিতীয় কথা হ'ল কি, আজি 53 সংখ্যক তেখেতৰ যিটো জন্ম জয়ন্তী, আচলতে তেখেত জুবিন দা বিহীন জন্ম জয়ন্তী। গতিকে সেইটোৱে আমাক শোকাকুল এটা পৰিৱেশ দিছে। তথাপিও তেখেত য'ত আছে আমি অনুসূচিত জাতি সমন্বয়ৰক্ষী উন্নয়ন সমিতি আৰু উজনি অসম মুছলিম কল্যাণ পৰিষদ দুয়োটা সংগঠনে যুটীয়াভাৱে আজি এই অনুষ্ঠিতভাৱে তেখেতৰ জন্মদিনটো আমি পালন কৰিছোঁ, উদযাপন কৰিছোঁ। আৰু আমি বিচাৰিছোঁ তেখেতৰ, যিহেতু আমি ইতিমধ্যে গম পাইছোঁ, বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে আমি গম পাইছোঁ তেখেতৰ যিটো ৰহস্যজনক যিটো মৃত্যু, সেই মৃত্যুৰ তদন্ত খুব ক্ষিপ্ৰতাৰে কৰিব লাগে। আৰু তেখেতে আমাৰ মাজৰ পৰা যি মহান শিল্পীগৰাকীক আঁতৰাই নিলে, কিয় আঁতৰি গ'ল, কেনেকৈ হ'ল, এই কথাটো অসমীয়া জানিব লাগিব। আৰু অসমীয়াৰ এইটো এটা প্ৰাপ্য অধিকাৰ, কাৰণ অসমীয়া জাতিটোক তেখেতে জীয়াই ৰাখিবৰ কাৰণে, তেখেতৰ আদৰ্শৰে জীয়াই ৰাখিবৰ কাৰণে তেখেতে কায়িকভাৱে মৃত্যুৰ সময়ত যি দেখুৱাই থৈ গ'ল, যি অনুপ্ৰেৰণা দি থৈ গ'ল, সেই সৃষ্টিৰাজিক আমি জীয়াই ৰাখিব লাগিব অসমীয়া জাতিটোৱে। আৰু সেই ক্ষেত্ৰত আমি যিকেইখন স্কুলত আমি ইতিমধ্যে নাহৰ পুলি বিতৰণ কৰিছোঁ বা নাহৰ পুলি ৰুইছোঁ, আমি ইতিমধ্যে মানে সেই নাহৰ পুলিকেইটা সযতনে ৰাখিবৰ কাৰণে যে স্কুলকেইখনৰ কৰ্তৃপক্ষক আমি তেওঁলোকক অনুৰোধ জনাই থৈ আহিছোঁ। আৰু আমিও মাজে মাজে চোৱা চিতা কৰিম। আৰু এই নাহৰ পুলিকেইটা আমি যেনেকৈ ৰুইছোঁ ঠিক তেনেদৰে নাহৰ পুলিকেইটাৰ আমি সযতনে ৰাখি পেলাই নাহৰ পুলিকেইটাৰ মাজতে আমি যাতে জুবিন দাক বিচাৰি পাওঁ। ইপিনে বোকাখাটৰ পলাশগুৰি প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে একেলগে জুৰিলে জুবিন গাৰ্গৰ মায়াবিনী গীতটি। দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ পুনৰ, তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰদৰে নৈ মোৰ দেহত প্ৰতিভা ধুমুহাৰ ৰতে মোৰ বহুদিনৰে নাচো এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। এনেদৰে আজি সমগ্ৰ অসমৰ লগতে বোকাখাটতো জুবিন অনুৰাগীয়ে তেওঁৰ অনুপস্থিতিতে তেওঁৰ জন্মদিন পালন কৰে।
বোকাখাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।